অসমত প্ৰথম দ্বিতীয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছৰ পৰা বিজেপিৰ মন্ত্ৰী বিধায়কসকলে অংকত লাগি গৈছে কাৰণ তেওঁলোকে যেটো অংক এতিয়া বুলি নহয় তেওঁলোকে নিৰ্বাচনৰ পূৰ্বৰ পৰাই লাগি আছিল যে কেইখন আসন লাভ কৰিম তেওঁলোকেটো সকলোকেটো কৈ আছিল যে এবাৰ কংগ্ৰেছ শূন্য হ'ব মানে বহুত বেয়াকৈ হাৰিব কংগ্ৰেছ এই কথাখিনি তেওঁলোকে যেটো কৈ আছিল কাৰণ তেওঁলোকেটো ক'বই লাগিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এইবিলাক কথা যদি কোৱা শুনা নাপায় তেওঁলোকটো বিপদত পৰিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কয় বাকি মন্ত্ৰী বিধায়কসকলে হেকেটাই কথা কয় এটো আপোনালোকে আগৰ পৰাই যেটো জানে যদি এটা মাইক যদি বাজি থাকে বাকিটা মাইক যদি নেবাজে তেতিয়াহ'লে বাকিটা মাইকৰ যদি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব কিয় বজা নাই বুলি গতিকে তেওঁলোকে যেটো কৈ আছিল যে কংগ্ৰেছ এবাৰ শূন্য হ'ব যেতিয়াই নিৰ্বাচন শেষ হ'ল তেওঁলোকে এতিয়া চিন্তা হৈছে তেওঁলোকৰ মানে কিমান ভোট গ'ল তেওঁলোকৰ সমষ্টিৰ পৰা কিমান ভোট দিব পাৰিলে প্ৰাৰ্থীজনক তেওঁলোকৰ প্ৰাৰ্থীজনক কিমান ভোটৰ ব্যৱধানত জিকাব পাৰিব তেওঁলোকে এইটো লৈ এটা অংক কৰি আছে তেওঁলোকে যেটো অংক নকৰিলেও নহ'ব কাৰণ বিধানসভা নিৰ্বাচন আহি 26ত গতিকে 26ত যে টিকেটটো পাব লাগিব যদি টিকেট নাপায় তেওঁটো শেষ আৰু তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ যেটো শেষ হ'ব গতিকে কোনে কিমান ভোট দিব পাৰিছে এইটো যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো হিচাপ লৈছে এটা নোলোৱাকে থকা নাই যদি কোনোবাই দিব পৰা নাই যদি কোনোবাই দিব নোৱাৰে এই 4 জুনতে যেটো ওলাই পৰিব যে কোনে কিমান ভোট দিলে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মিয়াৰ ভোট নালাগে বুলি তে মিয়াসকলে ভোট দিলে নাই দিয়ে হেতু সময়তে লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱাত বিপদত পৰিছে কোনসকল বিজেপিৰ যিসকল মন্ত্ৰী বিধায়কসকল কাৰণ তেওঁলোকেটো কোৱা নাছিল ন মিয়াৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিন্তু বিপদত পৰিল কোন এতিয়া এই যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকে বিপদত পৰিছে এতিয়া কাৰণ তেওঁলোকে যদি ভোট দিব নোৱাৰে কোৱা ধৰক সংখ্যালঘু ভোটাৰ 10,000 আছে সেই 10,000 যদি তেওঁলোকে যদি 2,000 হে দিব পাৰিলে বাকি যদি 8,000 দিব নোৱাৰে তেওঁলোকে বিপদত পৰিব কাৰণ এইবিলাক সব হিচাপ লৈ আছে এতিয়া কাৰণ বিধানসভা নিৰ্বাচনত এই হিচাপবিলাকে তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰৰ ওপৰত মানে প্ৰভাৱ পেলাব তেওঁলোকে টিকট পাব নাপাব এটো সময় লক্ষণীয় হ'ব কিন্তু এতিয়া যেটো তেওঁলোকে অংক কৰি আছে এই অংকত যদি তেওঁলোকৰ যে খেলিমেলি হয় তেতিয়াহ'লে তেওঁলোকৰটো ৰাজনৈতিক কেৰিয়াৰ শেষ বুলি ধৰি লওক এতিয়া বহু মন্ত্ৰী বিধায়ক কেতিয়া যে উলোৱা নাই যে তেওঁলোকে যে একো যে ক'ব পৰা নাই মিডিয়া আগত যে ক'ব পৰা তেওঁলোক চিন্তাত আছে কাৰণ তেওঁলোকে এই সময়ত যদি কৈ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ইফালে হিচাপ নিকাছটো তেওঁলোকে কৰিয়ে আছে ক'বলৈ ভয় হৈছে কিজানি আকৌ তাতকৈ কমি যায় বুলি কাৰণ তেওঁলোকে ক'ব এটা যদি ৰিজাল্ট ওলাই গৈ যদি এটা তেতিয়াহ'লে বিপদত পৰিব যে আপুনি এনেকৈ কৈ আছিল এতিয়া কি হ'ল ৰিজাল্ট এনেকুৱাহে হ'লচোন গতিকে তেওঁলোকে কোৱা নাই এই গোটেই কথাবিলাক 4 জুনতে যেটো ব্ৰাষ্ট হৈ যাব আজি নিউজ 18 অসমত যি নিৰ্বাচনক লৈ যেটো এটা টকশো হৈছিল এই টকশোত তেওঁলোকে কি ধৰণৰ মন্তব্য পোৱা কৰিছে এই যিসকল আছে যিসকল কংগ্ৰেছৰ মুখপাত্ৰ আছে যিসকল বিজেপিৰ মুখপাত্ৰ আছে তেওঁলোকে কি ধৰণৰ মন্তব্য পোৱা কৰিছে আপোনালোক শুনিব বিচাৰিছো যদিও কালি এটা ইতিবাচক এদিশত মন্তব্য দিছে অৱশ্যে এইটো এটা ভোট কেন্দ্ৰিক বা নিৰ্বাচন কেন্দ্ৰিক বিষয় এই বিষয়ে চৰ্চা হৈছে তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যিবোৰ মন্তব্যই সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িছে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো আব্দুল বাটেন খন্দকাৰ বিজেপিৰ ষ্টেটমেণ্টবিলাক মানে তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিক মানে কথা মনত ৰাখি পেলাই ষ্টেটমেণ্টবিলাক সময় সময় দি থাকে আকৌ সময় সময় অলটা খৰো মাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰী বৰপেটা এইবিলাক লৈ গ'লে বাংলাদেশলৈ যোৱা যেন অনুভৱ কৰা বুলি তেখেতে কেইবাবাৰো ব্যক্ত কৰিছিলে আকৌ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে সেই মানুহখিনিৰ প্ৰতি দৰদো দেখুৱালে গতিকে বিজেপিৰ নেতাসকলৰ যে দ্বৈত চৰিত্ৰ ডুৱেল কেৰেক্টাৰ এইটো স্পষ্ট আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ভাষণতো স্পষ্ট হয় আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণতো একে কথা স্পষ্ট হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগত ৰাজস্থানত গৈ পেলাই ক'লে যে হেৰি মংগলসূত্ৰ লৈ পেলাই মুছলমানবিলাকৰ মাজত দিয়া হ'ব এনেকুৱা টাইপৰ এটা ষ্টেটমেণ্ট দিলে আকৌ দুদিনমান আগত যোৱাকালিয়ে বোধহয় মানে তেখেতে যেতিয়া বাৰাণসীত হেৰি নমিনেশ্যন পেপাৰ ফাইল কৰিলে বাৰাণসীত একাংশ মুছলমান লোকে বিজেপিৰ পক্ষত ভোট দিয়ে গতিকে দেখিল যে এই মানুহখিনিতো মোৰ যেটো আগৰ ষ্টেটমেণ্ট ৰাজস্থানৰ সেইখিনি মানুহৰ সেই ষ্টেটমেণ্টত অফেণ্ডেড হ'ব পাৰে গতিকে তেখেতে আকৌ অলটা খৰ মাৰিলে তাৰমানে মুঠতে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা ৰক্ষা কৰি পেলাই ষ্টেটছমেন লাইক ষ্টেটমেণ্ট নিদিয়ে তেওঁলোকে ৰাজনৈতিক মানে বাতাবৰণ সাপেক্ষে
তেওঁলোকৰ ভোট সংগ্ৰহৰ সাপেক্ষেহে কথাবিলাক কৈ থাকে কিন্তু সঁচাকৈ যদি বিজেপিয়ে সংখ্যালঘু লোকক মানে ইছলাম ধৰ্মাৱলম্বী লোকক ভাল পাবলৈ আৰম্ভ কৰিছে আপত্তিটো কিহৰ যদি কোনো আপত্তি নাই কিন্তু এইটো যে নাটক আপুনি ইয়াত কৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ইফালে ঝাৰখণ্ড নে ক'ৰবাত গৈ পেলাই ক'লে যে 40 লাখ বাংলাদেশী অসমত আছে অসমত বাংলাদেশী আছে 40 লাখ 40% বুলি কৈছে যিমান সৰি ইয়েছ 40% বাংলাদেশী আছে বুলি কৈছে তাৰ মানে এইটো আৰু বেছি হ'ব মানে ধৰক 40% হ'লে প্ৰায় মোটামুটি 1.30 লাখ বুলি ধৰিব পাৰে তেনেকুৱা হৈছে একজাক্টলি তো গতিকে তেখেতৰ কথাবিলাক মানে মুখ্যমন্ত্ৰী এগৰাকীৰ পদমৰ্যাদা ৰক্ষা কৰি যেনেকুৱা ধৰণৰ তথ্যভিত্তিক কথা ক'ব লাগে সেইখিনি নকৈ পেলাই সামান্য ৰাজনৈতিক গেইনৰ কাৰণে কিন্তু এটো যেতিয়া বাংলাদেশী বুলি কৈছে বা বিদেশী বুলি কৈছে এটো নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে অকল ইছলাম ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰা নাই কিয়নো 40%তকৈ তলতহে ইছলাম ধৰ্মাৱলম্বী লোকৰ বহুতি গতিকে ইয়াত কিছু অন্যান্য ধৰ্মাৱলম্বী হিন্দু হ'ব পাৰে বা অন্যান্য হ'ব পাৰে কিন্তু 40 বুলি কোৱাৰ লগে লগে এইটো কথা ঠিক যে মুখ্যমন্ত্ৰীয়ে সকলো বাংলাদেশী মুছলিম বাংলাদেশী এই কথাটো কোৱা নাই চাগৈ নাই তেখেতৰ যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টত সকলো মুছলিমখিনিক সাঙুৰি লোৱা হৈছে আৰু ইন এডিশ্যনতো তাৰ ওপৰত অলপ চলপ আছে আজিৰ তাৰিখত ধৰক আপোনাৰ যিটো যে সেন্সাছ হোৱা নাই কিন্তু যিবিলাক এষ্টিমেট হৈ আছে তাতে 38% মুছলিম কাভাৰ হৈ গৈছে অসমত মানে যিবিলাক এষ্টিমেট চলি আছে এইবিলাকত গতিকে তেখেতে 40% কোৱাৰ অৰ্থ হ'ল কি মুছলিমখিনি সাঙুৰি লৈহে ক'ব লাগিব তাত তো বেলেগ হেৰি নাই আৰু বঙালী হিন্দু মানুহখিনিকো তেওঁলোকে এবাৰ ভাল ব্যৱহাৰ কৰে এবাৰ আনফালে তেওঁলোকক বাংলাদেশী বুলিও কয় এতি 40% কোৱা মানে বঙালী হিন্দু মানুহখিনিও কাবাৰ হ'ল ক'ৰবাত কাবাক হয়তো সাঙুৰি লৈছে গুৰুত্বপূৰ্ণ বিষয় কৈছে মই আপোনাৰ সৈতে আকৌ কথা পাতিম মোৰ সৈতে লিম্বু ডাঙৰীয়া আছে বিধায়ক গণেশ লিম্বু ডাঙৰীয়া আমাৰ ভোট শেষ হ'ল কিন্তু দেশৰ এতিয়া বিভিন্ন প্ৰান্তত আমাৰ মুখ্যমন্ত্ৰীও প্ৰচাৰ চলাই আছে আৰু ৰাজনীতি উত্তপ্ত হৈ আছে আমি অসমৰ কথা পতাৰ আগে এবাৰ দেশৰ কথা পাতিলোঁ 400 পাৰ কৰিব পাক অকুপাইড কাশ্মীৰ দখল কৰিব এনেকুৱা কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আচলতে মই ভাবোঁ যদি আজিৰ তাৰিখত কংগ্ৰেছৰ যিটো তেওঁলোকৰ দলৰ চিন্তা চৰ্চা বা নেতাসকলৰ এতিয়া কোনো ধৰণৰ ইছ্যু নোহোৱা হৈছে বুলি মই ভাবোঁ আৰু কংগ্ৰেছে ইমান দিন ৰাজনীতি সংখ্যালঘুসকলক যিটো ভোট বেংকৰ ৰাজনীতি কৰিলে তাৰ পাছত আজি আমি দেখিছোঁ যে কি এনেকুৱা কাৰণ আছে যে সংখ্যালঘুসকল আজিও পিছ পৰি থাকিল তেওঁলোকৰ এই কাৰ্যকালৰ সময়ত তেওঁলোকে তেওঁলোকৰ সমস্যাবিলাক সমাধান নকৰি তেওঁলোকে বৰঞ্চ তেওঁলোকক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিলে কিন্তু মই আপোনালোকক কৈছোঁ যে এতিয়াৰ সংখ্যালঘু সমাজ সম্পূৰ্ণ সচেতন হৈছে তেওঁলোকে বুজিছে যে আচলতে কংগ্ৰেছৰ দিনত তেওঁলোক কি ধৰণেৰে মানে ৰাজনৈতিক এক শিকাৰ হৈ আছিলে ৰাজনৈতিক তেওঁলোকে কি ধৰণেৰে মেয়ৰ পাছত সোমাই আছিলে আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাক কথা কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ সংখ্যালঘুসকলৰ উত্থানৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম যাতে কেনেকৈ অন্যান্য জনগোষ্ঠীৰ লগত সমানে আগুৱাই যাব পাৰে তাৰ কাৰণে কথা কৈছে আৰু কাম কৰিছে মই দৃঢ়ভাৱে ক'ব পাৰোঁ যে এইবাৰৰ যিটো নিৰ্বাচন হ'ল মোৰ সমষ্টিত চোৰ চাপৰি আছে আপোনালোকে নিৰ্বাচনৰ ভোটিঙৰ দিনা মোক আপোনালোকে মাতিব এই চোৰ চাপৰিত মই অন্ততঃ 60%তকৈ বেছি আমাৰ তেজপুৰ লোকসভাৰ বা শোণিতপুৰ লোকসভাৰ সাংসদ বা প্ৰাৰ্থীজনে ভোট পাব ইয়াৰ পৰা এটা স্পষ্ট মেছেজ যায় যে আজিৰ তাৰিখত তেওঁলোকে যি ধৰণেৰে মানুহক মানে কথাৰে যি ধৰণে তেওঁলোকে ৰাজনীতি কৰি ইমান দিন ধৰি তেওঁলোকে মানে মাইনৰিটিৰ ওপৰত ভোট বেংক হিচাপে লৈ পেলাই তেওঁলোকে ক্ষমতাত আহিছিল তেওঁলোকে মন্ত্ৰী হৈছিল তেওঁলোকে বিভিন্ন ধৰণৰ দায়িত্ব পাইছিল কিন্তু আজি যে মাইনৰিটি সমাজে বুজিছে যে তেওঁলোকৰ প্ৰকৃত ত্ৰাণকৰ্তা তেওঁলোকৰ সমাজখনক কোনে আগুৱাই লৈ যাব পাৰে এইবাৰৰ নিৰ্বাচনৰ যিটো ভোট গণনা হ'ব যিদিনা ইভিএম আমি খুলিম সিদিনা আপোনালোকে গম পাব মোৰ এটা দৃঢ় বিশ্বাস যে অসমত চুকে কোণে আৰু বিশেষকৈ আমাৰ সমষ্টি মাইনৰিটি সমাজে ভাৰতীয় জনতা পাৰ্টিক যথেষ্ট পৰিমাণে ভোট দিছে কিন্তু 60% পাম বুলি কোৱাটো অলপ বেছিয়ে হৈছে নেকি বিজেপিৰ পৰা মই আজিলৈকে 60% বুলি কাৰো মুখত শুনা নাই আপুনি ইভিএমত কৈ আছে যিদিনা
নহয় আপুনি কওক যিদিনা মই মোৰ সমষ্টিৰ কথা কৈছোঁ যে আপুনি মোৰ সমষ্টিত পাৰ্টিকুলাৰ কিছুমান স্বৰ আছে আপুনি শুনি আছেনে মোৰ কথা শুনি আছোঁ ভালকৈ শুনি আছোঁ কওক মই আপোনাক কৈছোঁ যিদিনা কাউণ্টিং হ'ব সেইদিনা আপুনি মোক মাতিব মোৰ যিবিলাক স্বৰ আছে য'ত নেকি এভেকশ্যন হৈছিলে আপুনি মোক মাতি সুধিব যে সেই বুথত য'ত 100% মুছলিম আছে তাত আমি কিমান পাৰ্চেণ্টেজ ভোট পাইছোঁ মই আপোনাক বেছি নকওঁ আমি 50%তকৈ বেছি ভোট পাম তাৰ পৰা কি বুজায় যে মাইনৰিটি সমাজে এতিয়া বুজিছে যে অতদিন তেওঁলোকক প্ৰবঞ্চনা কৰিছিল কংগ্ৰেছৰ দিনত তেওঁলোকক প্ৰলোভন দিছিল কিন্তু ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল প্ৰকৃতাৰ্থত তেওঁলোকৰ উন্নয়নৰ কাৰণে শিক্ষাই হওক তেওঁলোকৰ মানে সামাজিক ব্যৱস্থা যিবিলাক তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে যিবিলাক চৰকাৰে কৰিব লাগিছিল এই সকলোবিলাক তেওঁলোকে আঁতৰি কাম কৰা নাছিল মাটিৰ সমস্যাই কওক চৰ অঞ্চলৰ জৈৱৰ কথাই কওক কোনো এটা কাম নকৰি ইমান বছৰ যে তেওঁলোকে কেনেকৈ শাসন কৰিলে সেইটো কিন্তু চিন্তনীয় বিষয় কিন্তু এইটো কথা আজিৰ তাৰিখত মাইনৰিটি সমাজে বুজিছে সংখ্যালঘুসকলৰ ভোট এবাৰ দুটা ভাগত ভাগ কৰিব পাৰে য'ত শক্তিশালী কংগ্ৰেছৰ প্ৰাৰ্থী আছে বা AIDF কংগ্ৰেছ দুইটা আছে তাত কংগ্ৰেছে সৰহকৈ ভোট পাব বা অতি বেছি এটা শতকৰা হাৰত পাব কিন্তু য'ত কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্বল তাত হয়তো বিজেপিলৈ অলপ অলপ ভোট আহিব পাৰে এনেকুৱা ধৰণৰ এটা আছে বিষয়টো মই আহিছোঁ আলাউদ্দিন আহমেদৰ ওচৰলৈ আম আদমি পাৰ্টি ব্যাখ্যা শুনিছে আপুনি শুনিলোঁ হয় চাওক আজি বিজেপিয়ে যিটো কৈ আছে আজি আপুনি যদি প্ৰাইম মিনিষ্টাৰৰ যিটো এট প্ৰেজেণ্ট যিটো স্থিতি যেনেকৈ কথাখিনি কৈ আছে চাওক ইলেকশ্যনৰ আগত ফেজতে মানুহ বিজেপিৰ যিখিনি লিডাৰ আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ থাৰ্ড ফেজত তিনিটা ৰূপ আপোনালোকে দেখা পাব এতিয়া অসমৰ যেতিয়া ইলেকশ্যন হৈছিলে ফাৰ্ষ্ট ফেজত আপাৰত ইলেকশ্যন হ'ল মিডল আছামত হ'ল যেতিয়া লয়াৰ আছামৰ সমষ্টিকেইটা যেতিয়া ইলেকশ্যন আহিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কমপ্লিট মন্তব্যবিলাক চেঞ্জ হৈ গ'ল মাইনৰিটি এলেকাত গৈ কেনেকৈ কেম্পেইন আৰম্ভ কৰিলে এইবিলাক নিৰ্বাচনী পলিচি এটা বিজেপিৰ এতিয়া মেইন কথা হ'ল যদি মাজতে যদি এটা মাইনৰিটি সমষ্টিৰ ইলেকশ্যন থাকিলে সে ধুবুৰীৰ যদি ইলেকশ্যন থাকিলে হয় এনেকৈ কথা হয়তো ক'ব নোৱাৰিলে হয় কাৰণ আপাৰত বেয়া হ'ব তেতিয়া গতিকে বিজেপিৰ এটা মানে প্লেনিং এটা আছে গেম প্লেন এটা আছে যে যিহেতু অলৰেডি আপাৰত ইলেকশ্যন হৈ গ'ল যিখিনি মেজৰিটি সমষ্টি আছিলে য'ত মানে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ যাতে মাইনৰিটি এলেকাত যি টি কথা যাতে ক'ব পাৰি মাইনৰিটি মানুহক যাতে সপোন দেখাব পাৰি কিন্তু এখেতসকলৰ সপোন দেখালেও মাইনৰিটি মানুহ মই নাভাবোঁ যে এখেতসকলৰ প্ৰতি কাৰণ যিখিনি অত্যাচাৰ এতিয়ালৈকে কৰিছে NRCৰ নামত হওক বা ইভিকশ্যনৰ নামত হওক আপুনি NRCৰ কথা কওক বাছ ভৰাই ভৰাই মানুহবিলাক বিভিন্ন জেগাত হিয়াৰিং কৰি মানুহ মৰিছে মানুহ এক্সিডেণ্ট হৈছে কিন্তু এজন মানুহ আপনি দেখাওক যে কোনজন মানুহে আজি স্যাটিসফাই যে NRCটো যে হৈ গ'ল ইমান কষ্ট দিয়াৰ পিছত যে NRCৰ কোনো খবৰ নাই NRC যে কোনো ফাইনাল ৰিপৰ্ট নাই য'ত সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যনত NRC হৈছিলে আৰু NRC হোৱাটো সকলো মানুহে বিচাৰে খিলিঞ্জিয়া অসমীয়া মানুহে বিচাৰে আমাৰ মাইনৰিটি মানুহেও বিচাৰে হিন্দু মুছলমান সবে বিচাৰে কাৰণ এইটো এটা জ্বলন্ত সমস্যা সকলোৱে বিচাৰে যে পাৰ্মানেন্টলি শেষ হৈ যাওক মানুহৰ মাজত যাতে কনফিউজন নাথাকে আজি যে উল্টা কথা 40% 30% এইবিলাক কমেন্ট যে দিব লগা হৈছে এইবিলাক আজি লাজৰ বিষয় কাৰণ NRC এটা যদি নিজৰ গভৰ্নমেন্ট থাকাৰ পিছত NRC বনাই NRCত ইমান কৰোৰ টকা নষ্ট কৰি আপোনালোকৰ বেলেগ গভৰ্নমেন্টও নাছিলে সেন্ট্ৰেল গভৰ্নমেন্ট আপোনালোকৰ আছিলে ষ্টেট গভৰ্নমেন্ট আপোনালোকে এতিয়া NRC পাবলিশ কৰাতে আপোনালোকে ভয় খাই আছে আৰু উল্টাই কৈ আছে 40% কিন্তু 40% এৰ লগে লগে পাকিস্তান অকুপাইড কাশ্মীৰো দখল কৰিম বুলি কৈছে হেতুৱে কৈছো যে এইবিলাক ইস্যু এতিয়া কোৱা ইস্যু নহয় এইটো বিজেপিয়ে কলেও কোনো মাইনৰিটি মানুহে ইমপ্ৰেছ নহয় বিজেপিৰ প্ৰতি কাৰণ হেৰাসমেন্ট যিখিনি দিছে সেইখিনি কেতিয়াও পাহৰি না যায় আৰু বিজেপিয়ে যিখিনি কৰি আছে সেইখিনি কথা আজি নতুন নহয় আনিছৰ মানে বিজেপি যিজন বিধায়ক কথাখিনি কৈছে আমি শুনিলো যেনেকৈ মাইনৰিটিৰ ভোটৰ আশা কৰিছে পালে আমি ভালে পাম কিন্তু মাইনৰিটিক ইমান দিনে যি অত্যাচাৰ হাৰাশাস্তি কৰি আহিছিল তাৰ কাৰণে বিজেপিৰ মুখপাত্ৰকে ধৰি মুখ্যমন্ত্ৰীকে ধৰি সবে আজি ক্ষমা খোজা উচিত এটা কৰি কৈ লওঁ প্ৰথমে কৈছিল যে মই দিনে ৰাতি মিয়াক গালি পাৰিম মিয়াৰ ভোট মোক নালাগে
এই কথা আপুনি যদি নিৰ্বাচনত আনি যোগ দিয়ে এইটো এটা নিৰ্বাচনী কৌশল নিৰ্বাচনী কৌশলত বিভিন্ন ধৰণৰ কথা বতৰা দি মানুহক মন ভুলাইহে মানে আপোনাৰ ভোট লোৱাৰ চেষ্টা কৰা হ'ব দ্বিতীয় নম্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই কৈছিল যে আজিকালি মই মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজ বঢ়াব মন নাযায় তৃতীয় নম্বৰ চাব মাইনৰিটিৰ যি MSDP স্কিম তাৰ পৰা আজি স্কিমৰ পৰা পইচা হ্ৰাস কৰা হৈছে তাৰপিছত স্কলাৰশ্বিপৰ পইচা হ্ৰাস কৰা হৈছে তাৰ উপৰিও আপোনালোকে চাব যে কাৰ জৰিয়তে খ্ৰীষ্টান হিন্দু বৌদ্ধ সবকে লৈ অহা হৈছে কেৱল আৰু কেৱল মাইনৰিটিৰ মানুহখিনিক বাদ দিয়া হৈছে আফগানিস্তান বাংলাদেশ পাকিস্তানৰ পৰা যিমান খ্ৰীষ্টান বৌদ্ধ যিমান যি ধৰ্মাৱলম্বী মানুহ আছে কাৰ জৰিয়তে আনিব কেৱল মুছলমান মানুহে নানিব তাৰপিছত আপোনালোকে চাব মুখ্যমন্ত্ৰী বসুন্ধৰা 2 এটা মাছ প্ৰকাৰৰ এটা আপোনাৰ স্কিম আৰম্ভ কৰিছিল মিছন আৰম্ভ কৰিছিল এই বসুন্ধৰা 2ৰ জৰিয়তে মানুহক খাস মাটি দিয়াৰ কথা আছিল যিবিলাক মানুহ তাতে বসবাস কৰি আছিল বা দখল সত্ত্বত আছিল আপোনালোকে চাব দক্ষিণ হালমাৰা মানকাছৰ জিলাত এটা মানুহক বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ পাট্টা দিয়া হোৱা নাই গোৱালপাৰাত এটা দিয়া হৈছে ধুবুৰীত 3টা দিয়া হৈছে বৰপেটাত 2টা দিয়া হৈছে গতিকে য'ত মুছলমান মানুহখিনি আছে তাত বসুন্ধৰা 2 আপোনাৰ ইমপ্লিমেণ্ট ভাল কৰি হোৱা নাই এওঁলোকে কৈ আছে কেটাগৰিকেলি এওঁলোকে পোৱা নাই কাৰণে কৈ দিয়া নাই কিন্তু আপাৰ আসামত চাব বিভিন্নজনক আপোনালোকৰ বসুন্ধৰা 2ৰ জৰিয়তে কেনেকৈ 50 বিঘালৈকে মাটি ভূমি পাট্টা দিয়া হৈছে গতিকে মাইনৰিটিক যেনেকৈ হাৰাশাস্তি কৰিছে এই হাৰাশাস্তিৰ কাৰণে বিজেপি প্ৰথমে ক্ষমা খোজা উচিত আৰু তাৰপিছত ভোট বিচাৰি যোৱা উচিত আৰু মই এটা কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছিল যে বৰপেটা গোৱালপাৰা ধুবুৰীত গ'লে মোক নিজে বাংলাদেশ বুলি মনে হয় এতিয়া নিজে যে হেলিকপ্টাৰৰ যোগেদি আপোনাৰ ধুবুৰীত মিটিং কৰি আছে দিনত 3টা 4টা কৰি বা বৰপেটাত মিটিং কৰি আছে এইটো কি অসমৰ ভূখণ্ড তেতিয়া পৰে বুলি মুখ্যমন্ত্ৰী নিজে মানি লৈছে কিয় এইবিলাক কথা কেৱল আৰু কেৱল মাইনৰিটি মানুহক কেৱল হাৰাশাস্তি কৰাৰ কাৰণে এইবিলাক কথা বতৰা কৈ থকা হয় আৰু বিভিন্ন ধৰণৰ স্কিমত আমাক দেখা গৈছে যে মাইনৰিটি মানুহবিলাকক ডিপ্ৰাইভ কৰা হৈছে চতুৰ্থ নম্বৰ মই কৈছোঁ আপোনালোকে যদি কলনী ৰাজনীতি বাদ দি গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত যায় তেনেহ'লে চাব প্ৰধানমন্ত্ৰীগৰাকী বা বিজেপিৰ প্ৰথম এজেণ্ডা আছিল যে আমি ৰাম মন্দিৰ বনাম ৰাম মন্দিৰ এজেণ্ডা লৈ ৰাইজৰ আগত যাম পিছত এইটো ৰাম মন্দিৰটো তল পৰি গ'ল তাৰপিছত আহিল 370 য'ত জম্মু কাশ্মীৰ আৰু লাডাখত আজি বিজেপিৰ সাহসে হোৱা নাই তাতে তেওঁলোকে কেণ্ডিডেট দিব বুলি সেই 3টা সিটত আজিলৈকে 376 গোচাই সেইটো ঢোল পিটাই আছে গোটেই ভাৰতবৰ্ষত কিন্তু আজিলৈকে সেই 376 গোচা যিখিনি জম্মু কাশ্মীৰ আৰু লাডাখ সেই লাডাখত বিজেপিৰ কেণ্ডিডেট দিয়াৰ সাহস হোৱা নাই তাৰপিছত 400 পাৰ এটা পপুলেশ্যন মই আহিছোঁ পংকজ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈ কেইবাটাও বিষয় উপস্থাপন কৰিছে বিৰোধীৰ প্ৰতিনিধিয়ে 3জনকৈ প্ৰতিনিধি বিৰোধী তেখেতসকলে প্ৰথমতে NRC লৈ এটা কথা কৈছে আপৰ প্ৰতিনিধিসকলে NRCটো আমি সকলোৱে জানো চৰকাৰৰ তাত কৰিব লগা বিশেষ একো নাছিল এইখন বাৰু আমি ভাৰতীয় জনতা পাৰ্টি স্পষ্টভাৱে কৈছোঁ যিখন NRC হৈছে সেই NRCৰ ক্ষেত্ৰত আমি এখন গ্ৰহণ কৰা নাই আমি সেই NRCখন পুনৰ নিৰীক্ষণৰ কথা কৈছোঁ আৰু ইতিমধ্যে NRC লৈ সুপ্ৰিম কোৰ্টত বহুকেইটা গোচৰ চলি আছে প্ৰথম কথা দ্বিতীয়টো কথা তেওঁলোকে কৈছে আটাইকেইজন প্ৰতিনিধিয়ে কৈছে আজি কিন্তু CA ৰ অধীনত দেশত প্ৰথম 14জন মানুহ দিয়া হৈছে আৰু আমি আগতে কৈছোঁ জানা নাযায় কোৰ মানুহ অসমৰ আজি 14জনক প্ৰথমখন আইনৰ মানে CA আইন আজি প্ৰথম কাৰ্যকৰী হোৱাৰ নিচিনা হৈছে 14জনক ভাৰতীয় নাগৰিকত্ব দিছে বৈদেশিক মন্ত্ৰালয়ে গতিকে আৰু আমি CA-খনটো আমি গ্ৰহণ কৰিছোঁ আমি প্ৰথমেই কৈছোঁ আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু ভাৰতবৰ্ষৰ এখন আইন আৰু এই আইন বলবৎ হ'বই ভাৰতবৰ্ষত এই কথা আমাৰ দলৰ নেতৃত্ব বা চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সংখ্যালঘুসকলক হাৰাশাস্তিৰ কথা কৈছে এভিকশ্যনৰ কথা কৈছে হয় বেদখলকাৰী এই সংখ্যালঘু হয় সংখ্যাগুৰুৱেই হয় সেইখিনি আমাৰ চৰকাৰে স্পষ্টভাৱে কৈছে যে বেদখলকাৰীক বেদখলমুক্ত কৰা হ'ব চৰকাৰী ভূমিৰ পৰা ইতিমধ্যে চৰকাৰে এইখিনি কৰিছে বিভিন্ন জেগাত সংখ্যাগুৰুসকলকো এভিকশ্যন কৰা হৈছে সেইখিনি আপুনিও জানে আমি সকলোৱে জানো আৰু তেখেতসকলে এটা কথা বাৰে প্ৰতি কৈ আছে যে সংখ্যালঘুক এই চৰকাৰে হাৰাশাস্তি কৰিছে 60 বছৰ কংগ্ৰেছৰ চৰকাৰ চলিল প্ৰতি 3 মাহৰ মূৰে মূৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলে অসমত লাষ্ট বোধহয় 12 চনত 13 চনত 15 চনত
কোকৰাঝাৰত সংখ্যালঘুৰ মাজত কংগ্ৰেছ চৰকাৰ চলি থাকোঁতে সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি বা অত্যাচাৰ হৈছিল, হত্যা কৰা হৈছিল। আমাৰ বিধায়ক ডাঙৰীয়া ইয়াত আছে, আটাইকেইজন সংখ্যালঘুৰ আছে প্ৰতিনিধি, তেওঁলোকে বস্তুটো আজি লুকুৱাই ৰাখিব কৈছে। কিন্তু আমাৰ চৰকাৰৰ যোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ ভাৰতীয় জনতা পাৰ্টি আৰু চৰকাৰ আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 3 বছৰ, মুঠতে 5-8 বছৰৰ চৰকাৰৰ দিনত অসমত ক'তো এটা গোষ্ঠী সংঘৰ্ষ হোৱা নাই। এই কথা স্পষ্ট যে অসমৰ সংখ্যালঘুসকলেও এতিয়া লাহে লাহে নিৰাপত্তাৰ ভুগিছে। আৰু আমাৰ দলৰ বিধায়কে যিটো কথা কৈছে, তেখেতৰ সমষ্টিয়ে যথেষ্টখিনি হয়তো ভোট হ'ব। আৰু এইবাৰ আপোনালোকে দেখিব EVM-ত ভোটদান যেতিয়া খুলিব তেতিয়া দেখিব বিভিন্ন অঞ্চলৰ সংখ্যালঘুসকলে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ যিসমূহ আঁচনি দেখিছে, তেওঁলোকে কৈ আছে, দলে প্ৰচাৰ তেওঁলোকে কৰি আছে। তেওঁলোকে যিবিলাক কংগ্ৰেছকে ধৰি যিবিলাক ৰাজনৈতিক দল আছে, সংখ্যালঘুসকলক তেওঁলোকে ভয় খুৱাই থাকিব বিচাৰে যে বিজেপি আহিলে। কিন্তু এতিয়া সংখ্যালঘুসকলে বিচাৰিছে চৰকাৰৰ আঁচনিসমূহ যিবিলাক হৈছে তাততো ক'তো একো হোৱা নাই। যিখিনি আঁচনি হৈছে, আমাৰ বিধায়ক আছে, বিধায়কে জানিব তেওঁৰ সমষ্টিত সংখ্যালঘু, তেওঁৰ সমষ্টিত সৰ্বাধিক সংখ্যক সংখ্যালঘু ভোট আছে। তাত তেওঁলোকৰ চৰকাৰী যিখিনি আঁচনি, সেই আঁচনিৰ পৰা সংখ্যালঘুসকল বঞ্চিত হৈছে নেকি? আজি আপুনি বাঘবৰ জনিয়াত সংখ্যালঘুসকল য'ত 90% 95% সংখ্যালঘু মানুহ আছে। আমি অনানুষ্ঠানিক আলোচনা থাকোঁতে কৈছে, আপুনি চামগুৰিৰ কথা কৈছে, পৰাগমণি আদিত। তো আপুনি চামগুৰি অঞ্চলত যিসকল সংখ্যালঘু মানুহ আছে, সেইসমূহ অঞ্চলত কিবা উন্নয়নৰ কাম যোৱা 7 বছৰ 8 বছৰ হোৱা নাই নেকি? আপুনি নিজৰ ঘৰ সংখ্যালঘু অঞ্চলৰ মানুহৰ মাজত, সেইবিলাক অঞ্চলতো সকলোখিনি কাম হৈছে, ৰাস্তা ঘাটৰ কাম হৈছে, অৰুণোদয় চৰকাৰৰ সকলোখিনি আছে। অটল অমৃত আঁচনিৰ জৰিয়তে যিসকল সংখ্যালঘুৱে পাব লাগে, আজি সংখ্যালঘুসকলৰ যাওক, আজি কোকৰাঝাৰত যাওক সংখ্যালঘু। মই মাজতে কোকৰাঝাৰত গৈছিলোঁ, গোসাইগাঁও সংখ্যালঘু অঞ্চলবিলাকতো দেখিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সমানে তেওঁলোকসকলে পাইছে। তাত ৰাস্তা ঘাট এতিয়া লাহে লাহে আৰম্ভ হৈছে। আমাৰ চৰকাৰ উন্নয়নৰ কাম কাজৰ ক্ষেত্ৰত আমি সংখ্যাগুৰুসকলক কতো ভেদাভেদ কৰিবলৈ চেষ্টা কৰা নাই। আৰু অনাগত দিনত আৰু ত্ৰিপুল তালাকৰ পিছত আজি সংখ্যালঘু মহিলাসকলে নিজে নিৰাপদ ভাবিছে। আৰু বহু দেখিব আপোনালোকে ভোট যেতিয়া EVM খুলিব, যোৱাবাৰতকৈ এবাৰ যথেষ্ট সংখ্যক সংখ্যালঘু ভাৰতীয় জনতা পাৰ্টিক বিভিন্ন সমষ্টিত ভোটদান কৰিব সমগ্ৰ ভাৰতবৰ্ষ। কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়া আছে, বিজেপিৰ বক্তব্য শুনিছে দুজনৰ। এতিয়া মই মানে অৰ্থাৎ সংখ্যালঘুৰ প্ৰতি তেওঁলোকৰ যথেষ্ট মৰম আহিছে। কেইবাটাও ইছ্যু মানে অলপ চুটিকৈ ক'ম। POK দখল কৰিব বুলি যিটো এতিয়া নেৰেটিভ দিয়া হৈ আছে, 10 বছৰ কি কৰিলে? ভোটৰ মানে ইলেকশ্যনৰ আগতে মনত পৰে নেকি যে POK আমাক ল'ব লাগিব? 10 বছৰটো পাৱাৰত আছিল, একেবাৰে মানে থাম্পিং মেজৰিটি লৈ পেলাই পাৱাৰত আছিলে, কিন্তু কি কৰিলে? আৰু এনেকুৱা কোনো কথা নহয় যে তেওঁলোকৰ কোনো ইফালে ওলটাই আপোনাৰ বিজেপিৰ সুব্ৰমণ্যম স্বামী MP তেখেতে কৈ আছে চাইনাই 40,000 কিলোমিটাৰ বোলে লৈ গ'ল, না 4,000 বৰ্গ কিলোমিটাৰ বোলে তেওঁলোকে দখল কৰিলে লাডাখৰ ফালে। দেশৰ সীমা সুৰক্ষিত কৰিব পৰা নাই, এতিয়া POK লোৱাৰ কথা এনে আবুৱা ভৰি কিবা লাভ আছে জানো? বাকী আকৌ আপোনাৰ 400 পাৰৰ যিটো নাৰা, এইটোত এটা ভয়ানক এজেণ্ডা লুকাই আছে। ভাৰতবৰ্ষৰ সংবিধানখন তেওঁলোকে চেঞ্জ কৰিব বিচাৰিছে, এইটো মই কোৱা নাই। মিৰাটৰ প্ৰাৰ্থী, অযোধ্যাৰ প্ৰাৰ্থী, বিজেপি দলৰ প্ৰাৰ্থী ৰাজহুৱা সভাত ভাষণ দিছে যে আমি সংবিধান চেঞ্জ কৰিব লাগিব, গতিকে আমাক 400ৰ ওপৰত সাংসদ লাগে। গতিকে সেইকাৰণে তেওঁলোকৰ এটা হিডেন এজেণ্ডা আছে, সেই কথাবিলাক কৈ আছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে ডাবল ষ্টেণ্ডাৰ্ড বা দ্বৈত চৰিত্ৰৰ কথা যিটো ক'লোঁ, শুনক, যেতিয়া মাদ্ৰাছ এইবিলাক ভাঙে তেতিয়া কয় যে মুছলিম ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, সেইকাৰণেহে মই ভাঙি পেলাই স্কুল কৰাৰ কথা চিন্তা কৰিছোঁ। আকৌ যেতিয়া মানে মুছলিম ল'ৰা ছোৱালীয়ে মেডিকেল ইঞ্জিনিয়াৰিং কলেজত ছিট পায়, তেতিয়া কয় মেডিকেল ইঞ্জিনিয়াৰিং কলেজ বনাবলৈ মনে নাযায়, চব মুছলমান মানুহে লৈ গৈ আছে। তো স্ববিৰোধী স্থিতিবিলাক তেখেতৰ ষ্টেটমেণ্টৰ দ্বাৰাই মাজে মাজে প্ৰমাণ কৰি আহি আছে। গতিকে এইবিলাক কথা আছে। আৰু বাকী আজি যিটো আমাৰ প্ৰথম নাগৰিকত্ব দিয়া হ'ল, তাৰমানে ক'বলৈ গ'লে আজি প্ৰথম অফিচিয়েলি অসম চুক্তি নস্যাৎ কৰা হ'ল, মানে ফাইনেলি নস্যাৎ কৰা হ'ল। 1971 চনৰ 25 মাৰ্চ বা 24 মাৰ্চৰ যিটো সীমাৰেখা আছিলে, সেয়া অফিচিয়েলি নস্যাৎ কৰি পেলাই অসম চুক্তিৰ যি অসম আন্দোলন, ঐতিহাসিক অসম আন্দোলনক মানে নস্যাৎ কৰা হ'ল। এয়া আমি কংগ্ৰেছ দলে ভাবোঁ যে অসমৰ কাৰণে ইয়াক দুৰ্ভাগ্য। অসমত দিয়া নাই এতিয়ালৈকে, অসমত দিছে বুলি কোনো কথা অহা নাই, যিমান সম্ভৱ অসমত দিয়াও নাই, কাৰণ অসমত আবেদন এখনেই পৰিছে। অসমৰ বাহিৰত ইমপ্লিমেণ্ট কৰিলে আকৌ অসম চুক্তিৰ আওতাত নপৰে।
অসম চুক্তি অকল অসমৰ ৰাজ্যিক পৰিসীমাৰ ভিতৰতে কাৰণ এটা মেঘালয়ত দি থাকিলে অসমত কোনো প্ৰভাৱ নপৰে তাৰ ইমপ্লিমেণ্টেশ্যনটো আৰম্ভ হৈছে অসমতো অসমত দিলে তেতিয়া আমি এই কথাটো ক'ব পাৰিম খালি পাহাৰীয়া আৰু বিটিএডি এৰিয়াক পাহাৰীয়া এৰিয়াক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখা চৰকাৰীভাৱে এই মুহূৰ্তলৈকে কৈছে অসমত এখন আবেদন মাত্ৰ আচ্ছা প্লেন এৰিয়াত মানে আমাৰ হেৰি কি কয় এই কা আইনখন বলবৎ হ'ব আৰু হোৱাটো খাটাং হৈছে তাৰমানে ইন দি মিন টাইম ৰুল ফ্ৰেম হৈ গৈছে নাগৰিকত্ব দিয়া আৰম্ভ হৈয়ে গৈছে আবেদন কৰিলে আজি পালেহেঁতেন হয় অসমত এপ্লিকেশ্যন কম পৰিছে কাৰণে এতিয়ালৈকে ডিছবাৰ্চ হোৱা নাই যিকোনো সময়ত ডিছবাৰ্চ হ'ব পাৰে যেহেতু ডিছবাৰ্চ কৰা আৰম্ভ কৰিছে এইবিলাক কথা তেওঁলোকৰ স্ববিৰোধী ষ্টেটমেণ্ট আৰু আপোনাৰ সংখ্যালঘুসকলৰ কাৰণে কংগ্ৰেছে একো কৰিছে নকৰিছে সেই সম্পৰ্কে আমি ক'ব বিচাৰিছোঁ তাৰমানে আপোনাৰ সংখ্যালঘুসকলৰ যিটো অনুন্নত অঞ্চলত তেওঁলোকে একচুৱেলি ৰিভাৰাইন এৰিয়াত তেওঁলোকে বসবাস কৰি আছে তেওঁলোকৰ সমস্যা জৰ্জৰ মানে অঞ্চলত থাকে তথাপিও ৰাস্তা ঘাটে কওক বিদ্যালয়ে কওক বা কলেজে কওক সেইফালেদি যথেষ্টখিনি ইতিমধ্যে কৰা হৈছে আৰু হয় ভূমিৰ ক্ষেত্ৰত অলপ মানে মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে যিমানখিনি আগভাগ ল'ব লাগিছিল সিমানখিনি লোৱা হোৱা নাই উন্নয়নৰ ক্ষেত্ৰত ডেভেলপমেণ্ট ডেফিচিট উন্নয়নৰ বৈষম্যতা দূৰ কৰাৰ কাৰণে বা কম মানে উন্নয়নৰ বৈষম্যতা কম কৰাৰ কাৰণে MSDP আঁচনি মনমোহন সিং ডাঙৰীয়া আনিছে আনি পেলাই ইয়াত কেইবা হাজাৰ কোটি টকা ইতিমধ্যে সংখ্যালঘুৰ উন্নয়নৰ কাৰণে দিয়া হৈছে ৰূপায়ণৰ ক্ষেত্ৰত হয় বিজেপি চৰকাৰে কওক বা কংগ্ৰেছ চৰকাৰে কওক বিষয়াসকলৰ হেমাহিৰ কাৰণে আপ টু দি মাৰ্ক ৰূপায়ণ হোৱা নাই এইটো সঁচা কথা কিন্তু MSDP আঁচনি যে প্ৰয়োগ কৰা হৈছে মনমোহন সিং ডাঙৰীয়াৰ দ্বাৰা এতিয়া সেই আঁচনিৰ নাম চেঞ্জ কৰি পেলাই PMJVK প্ৰধানমন্ত্ৰী জন বিকাশ মানে জন বিকাশ কল্যাণ নেকি তেনেকুৱা কিবা এটা কৰিছে আৰু PMJVK এইটো কৰিছে সেইটো চলি আছে অভিযান তো গতিকে এইবিলাক কথা যে কিন্তু এই যে কৈছে যে আমি মাইনৰিটি এৰিয়াত বেছি কাম কৰিছোঁ বেছি চাকৰি দিছোঁ বেছি স্কিম দিছোঁ বেছি ঘৰ দিছোঁ বিজেপিৰ নেৰেটিভ এটা না না দুইজনে ক'লে আপোনাৰ আগতে বেছি বুলিতো তেনেকুৱা কোনো কথা নাই এতিয়া ধৰক কালি কোনোবাই হিচাপ দিয়া শুনিলে আমাৰ মন্ত্ৰী জীৱানৰ সময় ৰঞ্জিত দাস ডাঙৰীয়া ক'লে যে 40% ঘৰ আমি সংখ্যালঘু লোকক না না শুনক সংখ্যালঘু মানে হেৰি একদম স্পেচিফিক কৈছে মিয়াক দিছোঁ বুলি কৈছে কোট আনকট না না PMAY ঘৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াৰ আগত আছিল ইন্দিৰা গান্ধী আৱাস যোজনা তো সেই আঁচনিটো কণ্টিনিউশ্যন চলি আছে এটা কৈছে 40% অফ দিছোঁ না না শুনক তাতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তাতে যিটো আমাৰ 2011 চনত যিটো সেন্সাস হৈছিল সেই সেন্সাসতে বেনিফিচিয়াৰী কোন কোন হ'ব পাৰিব তাত নিৰ্ধাৰণ কৰা আছিল গতি আজিৰ তাৰিখত সেইটো আৰু নতুনকৈ নিৰ্ধাৰণ হোৱা নাই সেই 2011 চনৰ যিটো সেন্সাস মানে কংগ্ৰেছে লিষ্ট বনাই আছিল বিজেপিয়ে দি আছে আপুনি তেনেকুৱা কংগ্ৰেছে 40% মাইনৰিটি মানুহ ভৰাই থৈ গৈছে তালিকাত গতিকে বিজেপি দিবলৈ বাধ্য হয় দিবলৈ বাধ্য তেনেকুৱা কথা লিম্বু ডাঙৰীয়া আছে লিম্বু ডাঙৰীয়া আপোনালোকৰ সমষ্টিত আচলতে সঁচা কথাটো জানিব বিচাৰিছোঁ আপোনাৰ সংখ্যালঘু এলেকাত কি উন্নয়নৰ কাম আপুনি কিমান কৰিছে আঁচনি দিছে নাই চাকৰি বাকৰি পাইছেনে নাই আচলতে টিভিৰ মানে মজিয়াত বহি এচাম মানুহে বিভিন্ন ধৰণৰ নেৰেটিভবিলাক সৃষ্টি কৰিব বিচাৰে যে সংখ্যালঘুৰ এইটো কৰা হ'ল সংখ্যালঘু এনেকুৱা কৰা হ'ল আমি বিভিন্ন ধৰণেৰে মানে অত্যাচাৰ কৰিলোঁ মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনাৰ মাধ্যমেৰে যে মোৰ সমষ্টি যিসকল সংখ্যালঘুৰ ভোটাৰ আছে বিশেষকৈ চহৰ অঞ্চলত তেওঁলোকৰ লগত মোৰ বহুত ভাল তেওঁলোকে আহি মোক প্ৰতিদিনে তাৰে সমস্যাৰ কথা কয় আজি আপোনালোকে বৰচলা সমষ্টিৰ সেই বৃহৎ যিটো অঞ্চল আছিল য'ত নেকি 1 লাখতকৈ অধিক জনসংখ্যা তাত আছিল যিটো নেকি এভেকশ্যন কৰা হ'ল পিছে আপোনালোকে জানি ল'ব যে তাত মাত্ৰ ভোটাৰ আমাৰ মেক্সিমাম আমাৰ 6000 ভোটাৰ আছে এটা 6000 ভোটাৰৰ মাজত 1 লাখ মানুহ আহি বহিছে তাৰ মানে এছাম যিসকল মৌলবী বা যিসকল মানে তেওঁলোকৰ যিসকল আছে যিসকলে ইন্টেনশনালি তাত মানুহক বহাব বিচাৰে কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ কথা তেওঁলোকে কেতিয়াও চিন্তা নকৰে তেওঁলোকৰ শিক্ষা কি হ'ব তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনে ধৰণে শিক্ষা গ্ৰহণ কৰিব মইতো কওঁ মই এজন যদি মাইনৰিটি দৰদী হিচাপে যদি মই কওঁ তাত যিসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিসকলক আমি তাৰ পৰা এভেকশ্যন কৰি তেওঁলোকৰ ভৱিষ্যত আমি কিন্তু সুৰক্ষিত কৰিছোঁ আজি তেওঁলোক লাহৰীঘাটৰ আছিলে কোনোবা নগাঁৱৰ আছিলে কোনোবা ঢিঙৰ আছিলে তেওঁলোকে তাত গৈছে
আৰু আজিৰ চৰকাৰৰ কি দিয়া নাই চাউল দিয়া হৈছে ফ্ৰী চাউল দিয়া হৈছে আয়ুষ্মান কাৰ্ড দিয়া হৈছে শিক্ষা সম্পূৰ্ণ ফ্ৰী কৰি দিয়া হৈছে আজি ঘৰে ঘৰে জল জীৱন দিয়া হৈছে তাৰ পাছত আপুনি এনেকুৱা এটা চৰত আহি যিটো নেকি কোনো স্থায়িত্ব নাই কোনো ৰাস্তা পদূলি নাই আপুনি ৰাস্তা পদূলি বনাব নোৱাৰে আপুনি তাতে কোনো ধৰণৰ চিকিৎসালয় বনাব নোৱাৰে আপুনি এডুকেশ্যনৰ কাৰণে কোনো ধৰণৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কৰিব নোৱাৰে তেনেকা ঠাইত এচাম মানুহে টকা পইচা লয় সেই মানুহবিলাকক তাত বিস্থাপিত কৰি তেওঁলোকক তাতে মানে নিয়াৰিকৈ বা পাৰ্মানেণ্টলি থাকিবৰ কাৰণে যিসকলে মানে মাইনৰিটি দৰদী হিচাপে তেওঁলোকে মানে নিজকে শ্ব' কৰিব বিচাৰে তেওঁলোকে বাস্তৱৰ গভীৰতালৈ তেওঁলোকে যোৱা নাই আৰু মই হলে দৃঢ় বিশ্বাস কৰোঁ যে যিসকল মোৰ ভোটাৰ আছে চৰ অঞ্চলৰ যিসকল ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে তেওঁলোকে আহি মোক জনায় যে তেওঁলোক কেনেকৈ এই যিসকল বাহিৰৰ পৰা আহি পেলাই যিসকলে দখল কৰিছে বা যিসকলে আমাৰ চৰ অঞ্চলবিলাক এতিয়া দখল কৰি আছে এওঁলোকৰ পিছত যে কোন কোন মানুহ আছে কিমান শক্তিশালী মানুহ আছে তেওঁলোকক যে কি ধৰণেৰে কৰিছে এইবিলাক কথা যেতিয়া আমাক কয় তেতিয়া মই ভাবোঁ যে এওঁলোকক আমি তাৰ পৰা এভেকশ্যন কৰি যদি তেওঁলোকক নিজৰ নিজৰ ঠাইত পঠাই দিওঁ তেতিয়াহে তেওঁলোকৰ ভৱিষ্যত শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত মেইন ষ্ট্ৰীমৰ লগত তেওঁলোকে সমানে যাব পাৰিব আৰু মই এতিয়া আমাৰ কংগ্ৰেছৰ আমাৰ বিধায়ক মহোদয়ৰ কথা শুনিলোঁ যে আচলতে তেওঁলোকে যিটো 370 হওক বা আমাৰ পাক অধিকৃত কাশ্মীৰৰ বিষয়ে হওক তেওঁলোকে যিটো ভাষা কয় সেইটো আচলতে পাকিস্তানৰ এণ্টি ইণ্ডিয়াৰ যিসকল লিডাৰ আছে তেওঁলোকৰ ভাষা আমি সদায় পাক অধিকৃত কাশ্মীৰক ভাৰতৰ একো কোৱা নাই ভাই মই দখল কৰোঁ তাকে কৈছোঁ 10 বছৰ বহি আছে কিয় ইলেকশ্যনৰ আগত মনত পেলাই 10 বছৰ বহি আছে কিয় দখল কৰোঁ সেই সকলো এটা সময় থাকিব এতিয়া চাওক আপোনালোকে দেখিছে তাতে কি ধৰণেৰে মানে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ ফ্লেগ লৈ পেলাই তেওঁলোকে কি ধৰণেৰে তাত আন্দোলন কৰিছে তেওঁলোকে আজাদীৰ কথা কৈছে তো এইবিলাক বিষয় আপোনালোকে ইণ্টাৰনেশ্যনেল কথাবিলাকতো আমি যদি কিছুমান কথা কওঁ তেতিয়া আমাৰ ৰাষ্ট্ৰৰ কথা আমাৰ ৰাষ্ট্ৰৰ হিতৰ কথা অন্তত আমি চাই পেলাই ক'ব লাগে যাই হোক আপোনাৰ চিন্তাধাৰা অলপ বেলেগ হ'ব পাৰে মোৰ চিন্তাধাৰা বেলেগ হ'ব পাৰে তথাপি ৰাষ্ট্ৰৰ যেতিয়া কথা আহে আপোনালোকে কিন্তু ৰাষ্ট্ৰৰ বাহিৰত গুচি যায় যিটো নেকি তাৰ কাৰণে আজি আপোনালোকৰ এই অৱস্থালৈ আপোনালোক প্ৰতিক্ৰিয়া ল'ম কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ল'ম আৰু বিৰোধী পক্ষৰ আন দুজন সদস্য আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম কিন্তু এই মুহূৰ্তত লৈছোঁ এটা চমু বিৰতিৰ পিছত ঘূৰি আহিম চৰ্চা বাদ থাকিম বিৰতিৰ পিছত স্বাগতম জনাইছোঁ প্ৰাইম ডিবেট চৰ্চা কৰি আছোঁ ৰাজ্যৰ ৰাজনীতি আৰু মই আহিছোঁ আলাউদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আপৰ প্ৰতিনিধি বক্তব্য শুনিছে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিক্ৰিয়া মই শুনিলোঁ এতিয়া কথা হ'ল মই অকল মাইনৰিটি বা যিবিলাক মাইনৰিটি এলেকা আছে এনেকৈ আমি কথা নাপাতোঁ আমাৰ এজে হ'ল কথা হ'ল যে বিজেপি গভৰ্ণমেণ্টে যিটো 8 বছৰৰ যিটো বিফলতা 8 বছৰত কি কৰিলে সেই কথাটো হ'ল বেছি ইম্পৰ্টেণ্ট আজি ৰাইজৰ মাজত অকল হিন্দু মুছলিম এইটো শব্দ আমি কেতিয়াও ইউজ নকৰোঁ আমাৰ আপৰ ফালৰ পৰা এটাই অনুৰোধ আছে বিজেপিয়ে হওক ইয়া কংগ্ৰেছে হওক যে এই মাইনৰিটি মানুহলৈ যিটো মানুহৰ মাজত যিটো ভুল ধাৰণা যে কোনোবাক ইভিকশ্যন কৰাৰ পিছতো তাক বাংলাদেশী বুলি কোৱা হয় ইভিকশ্যন কৰি সেই মানুহটো যে বাংলাদেশী বুলি কোৱা হয় তাৰপিছত আজি এনআৰচিটো নোহোৱাৰ কাৰণে যে মানুহক বাংলাদেশী বুলি কোৱা হৈ আছে এই সমস্যাবিলাক পাৰ্মানেণ্টলি সমাধান কৰিব লাগে আৰু ৰাইজৰ যিবিলাক মূল সমস্যা এজে হ'ল প্ৰত্যেকজন ভোটাৰ হয় মই কোনো মাইনৰিটি বা মেজৰিটি লৈ নাযাওঁ যিখিনি নাগৰিক আছে ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিক আছে সিহঁতক যিখিনি প্ৰতিশ্ৰুতি দিছিলে বিজেপি গভৰ্ণমেণ্টে সেইখিনি আজিলৈকে পূৰণ কৰা নাই এতিয়া বেলেগ গতিত বা বেলেগ ফালে গৈ এখেতসকলে কেম্পেইন কৰি আছে মানুহৰ যিটো মূল সমস্যা আজি বস্তুৰ যিমান দাম বাঢ়িছে বা চাহ বাগিচাৰ মজদুৰি যিমান বঢ়োৱা কথা আছিলে আজি কৃষকৰ দুগুণ আয়ৰ কথা কোৱা আছিলে শিক্ষা খণ্ডত যিটো উন্নতি হ'ব লাগিছিলে আজি শিক্ষা খণ্ডত প্ৰাদেশিকৰণ স্কুল যিবিলাক আছিলে সেইবিলাক উল্টাই বন্ধ কৰি দিলে কিন্তু বিজেপি গভৰ্ণমেণ্টৰ যিটো প্ৰতিশ্ৰুতি আছিলে যে প্ৰাদেশিকিত স্কুল বৃদ্ধি কৰা হ'ব যিখিনি অপ্ৰাদেশিকিত স্কুল আছে সেইখিনি প্ৰাদেশিকিত কৰা হ'ব কিন্তু উল্টাই কি কৰিলে স্কুল বন্ধহে কৰিলে তাৰপিছত জনজাতীয় সমস্যাই হওক অসমৰ যিখিনি মূল সমস্যা সেই সমস্যাত কিন্তু এতিয়া বিজেপি গভৰ্ণমেণ্টে মাত নামাতে অকল কি হৈ আছে যে আমি মাইনৰিটিক ভাল পাওঁ বা এতিয়া যিটো কেম্পেইন চলি আছে আমি মুছলমানৰ ভাল চিন্তা কৰোঁ ভাল কথা
সকলোৰে ভাল চিন্তা কৰক অকল মুছলমান নহয় অকল মাইনৰিটি নহয় কিন্তু অসমৰ যিখিনি নাগৰিক আছে সেই মানুহখিনিৰ ভাল চিন্তা কৰক আজি আমাৰ আপৰ ফালৰ পৰা আমি সদায় কওঁ যে আমি কোনো ধৰ্মীয় ইস্যু লৈ পেলাই আমি ৰাজনীতিলৈ নাযাওঁ আমি মানুহৰ যিটো বেছিক সমস্যা আছে মূল সমস্যা আছে মানুহে যিখিনি পাব লগা সেইখিনি দিব লাগে তাতে হিন্দু মুছলিম হ'ব নালাগে আজি যিখিনি স্কুলৰ সমস্যাই হওক হেল্থ কণ্ডিশ্যন যিটো হস্পিটেলৰ যিটো সমস্যা আজি এইটো কৰক বিজেপিয়ে যে যিবিলাক মাইনৰিটি এলেকা আছে আমাৰ আগৰ বিধায়কজনে ক'লে যে চৰ চাপৰিত মোক যিখিনি সমস্যা আছে চৰ চাপৰিত আজি কিমান সমস্যা আছে চৰ চাপৰি মানুহ আজি বছৰি বছৰি যিবিলাক নদীত ভাঙি যায় সেই মানুহখিনি বেলেগ জায়গাত গৈ শিফট কৰে সেই শিফট কৰা মানুহ যেতিয়া ইভিকশ্যন কৰা হয় তাক বাংলাদেশী বুলি কোৱা হয় এইবিলাক সমস্যা সমাধান কৰক সেই মানুহখিনিক যেতিয়া ইভিকশ্যন কৰে সেই মানুহখিনি ক'ৰ পৰা আহিলে কিয় তাত থাকিব লগা হ'ল সেই কথাখিনি বিজেপিয়ে কেতিয়াও নকয় আজি আমি সমস্যাটো পাৰ্মানেণ্ট সমাধান বিচাৰোঁ আপৰ ফালৰ পৰা আমি প্ৰতিশ্ৰুতি দিছিলোঁ যিখিনি আমাৰ 8টা যিটো প্ৰতিশ্ৰুতি আছে বা এইপিনে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াও প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ মূল ইস্যুটো হ'ব যে নাগৰিকৰ যিটো সমস্যা সেই সমস্যাটো সমাধান হ'ব লাগে এইটো কংগ্ৰেছে হওক বিজেপিয়ে হওক আজি মাইনৰিটি লৈ পেলাইও কোনেও ৰাজনীতি কৰিব নালাগে যেহেতু অসমত এখেতসকলে নাগৰিক হয় সকলোৰে সমান মৰ্যাদা পাব লাগে নাগৰিক হিচাপে পাব লাগে চেম্পেটি কাকো কৰিব নালাগে যে এখেত মাইনৰিটি হয় তাৰ কাৰণে চেম্পেটি হ'ব লাগে সকলোৰে ক্ষেত্ৰত একে আইন একে ৰুল হ'ব লাগে মানুহ মাইনৰিটি বুলি আজি কোনোবাক বেছিকেও দিব নালাগে বা ৰিজাৰ্ভেশ্যন কেনচেলো কৰিব নালাগে যিটো সুবিধা পাব লাগে সেইটো সুবিধা পাব লাগে গতিকে বিজেপিয়ে এইটো কোনবাৰ ওপৰত দয়া কৰি আছে বা কোনবাক ভাল দেখি আছে এইবিলাক দেখাব নালাগে এতিয়া অসমৰ সমস্যা সমাধান কৰক মূল যিখিনি সমস্যা আছে এখেতসকলে ইলেকশ্যনৰ আগত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে এটাও পুৰা হোৱা নাই এতিয়ালৈকে এইবিলাকত কথা কওক সেইবিলাকে কৰিব লাগিব চাওক যি সময়ত 90 কোটি মানুহ 5 কেজি চাউলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে যি সময়ত বিজেপি চৰকাৰে 2022 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে মানুহে পকী ঘৰত থাকিব বুলি আশ্বাস প্ৰদান কৰিছিল আজি 22 কোটি বা 30 কোটি মানুহহে হৈছে বাকী মানুহ হোৱা নাই তে ঘটনাটো হৈছে আজি যি জনসাধাৰণৰ যি মৌলিক সমস্যা মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি যিবিলাক জীৱনদায়িনী ঔষধৰ পৰা আপোনাৰ ইলেক্ট্ৰনিক বণ্ডৰ জৰিয়তে যি ডনেশ্যন লৈছে বিজেপি চৰকাৰে সেই সূত্ৰে আজি মেডিচিনৰ দাম ঘনাই বঢ়াই আছে যিটো গেষ্ট্ৰিকৰ টেবলেট আজি 10 টকা আছিল সেইটো 18 টকাত গৈ পাইছেগৈ গতিকে মানুহ আজি ঔষধ কিনিব পৰা অৱস্থাত নাই আৰু এই বিজেপি চৰকাৰে এই বিৰাট কোহলি যেতিয়া অসমত যি IPL চলি আছে IPL সংক্ৰান্তত বিজেপি চৰকাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ নিচিনা খালি সেঞ্চুৰী বা ডাবল সেঞ্চুৰী কোবাই থাকে মিঠাতেলৰ ক্ষেত্ৰত ডাবল সেঞ্চুৰী পেট্ৰলৰ ক্ষেত্ৰত সেঞ্চুৰী এইবিলাক সেঞ্চুৰী আৰু ডাবল সেঞ্চুৰী কোবাই থাকে গতিকে যি মৌলিক সমস্যা সেই মৌলিক সমস্যাৰ ওপৰত আলৰি কাটি আমি যদি হিন্দু মুছলমান কৰি থাকোঁ প্ৰধানমন্ত্ৰী কোৱাৰ নিচিনা মংগলসূত্ৰৰ কথা কৈ থাকোঁ আদানীৰ নিচিনা মানুহৰ পইচা টেম্পু দি ভৰাই কাক কংগ্ৰেছক দিয়ে না কাক দিয়ে প্ৰধানমন্ত্ৰীয়ে জানে গতিকে এইবিলাক কথা বা পিয়কেৰ কথা আজি নতুন কৰি পোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈছে আপোনালোকে যদি পাকিস্তানৰ পিয়কে ল'ব পাৰে ভাল কথা কিন্তু তাৰ লগে লগে 370 আৰ্টিকেল 370 আপোনালোকে গুচাই যি ঢোল বজাই আছিল তাতে কিন্তু আপোনালোকে কেণ্ডিডেট দিয়াৰ সাহস পোৱা নাই তাৰ উপৰিও আপোনালোকৰ বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামী ডাঙৰীয়া কৈছে যে আমাৰ চাইনাই আমাৰ বহুতখিনি মাটি ইতিমধ্যে লৈ গৈছে সেইখিনি কথাও যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া উল্টা কৰি কৈ আছে সেই কথা আমি মানে মিডিয়াৰ যোগেদি পাইছোঁ গতিকে যিখিনি কথা নিৰ্বাচনৰ সময়ত হ'ব লাগিছিল সেইখিনি কথা আজি হিন্দু মুছলমান কৰি কিমান দিন নিৰ্বাচন কৰি থাকিব সেইখিনি কথা যে আজি মূল্যবৃদ্ধি 2 কোটিৰ চাকৰি দিয়া কথা আছিল 15 লাখ দিয়া কথা আছিল কৃষকৰ দুগুণ আয় কৰা কথা আছিল এইবিলাক কথা বতৰা আজি জবাব নাই বিজেপিৰ হাতত গতিকে এইবিলাক কওক আজিকালি আমি নিৰ্বাচনৰ তেখেতসকলে তিনিওজনে কৈ আছে যে আমি প্ৰতিশ্ৰুতি পালন কৰা নাই হয় তেখেতসকলে যদি এযোৰ ক'লা চশমা পিন্ধি থাকে
তেতিয়াহ'লে তো তেওঁলোকে যদি নেদেখিব কি প্ৰতিশ্ৰুতি আমি পালন কৰিছোঁ নাই নিৰ্বাচনী এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী ঘোষণাপত্ৰখন 5 বছৰৰ কাৰণে তেওঁলোক ৰাজনৈতিক দলৰ প্ৰতিনিধি যদি জানে তেখেতসকলেও নিৰ্বাচনৰ সময়ত ঘোষণাপত্ৰ দিয়ে প্ৰতিশ্ৰুতি দিয়ে আৰু চাহ শ্ৰমিকৰ বেতনৰ কথাটো প্ৰথমতে কৈছে চাহ শ্ৰমিকৰ বেতন যোৱা 7 বছৰত আমি যিমানখিনিলৈকে প্ৰতিশ্ৰুতি দিছোঁ লাহে লাহে বেতন তেওঁলোকৰ বৃদ্ধি কৰি থকা হৈছে আৰু আজি চাহ শ্ৰমিকসকলে এইটো কথা ক'ব আৰু আমাৰ চৰকাৰে এইবাৰো আমি এই কথাবিলাকৰ লগত আমাৰ কথাটো আমি কৈছোঁ আমাৰ দলে কৈছে কোনখিনি কথা যে উন্নয়নলৈ আমি নিৰ্বাচনলৈ লোকসভা নিৰ্বাচনলৈ গৈছোঁ আৰু এই নিৰ্বাচনৰ ফলাফলে ভাৰতবাসীৰ সমৰ্থনৰ প্ৰমাণ কৰিব যে নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ আস্থা আৰু যোৱা 10টা বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি উন্নয়নৰ কাম কৰিছে তাৰ ভিত্তিত আমি ৰাইজৰ ওচৰলৈ গৈ আৰু ৰাইজে আমাক সমৰ্থন জনাইছে তেখেতসকলে বেদখল মুক্তৰ কথা কৈছে হয় বেদখল যিখিনি জেগাত বেদখল হৈছে এতিয়া চিপাঝাৰৰ যে জেগাত যিখিনি মানুহৰ বেদখল কৰা হৈছে প্ৰথমতে আমাৰ বিধায়ক ডাঙৰীয়া এটা কথা কৈছিল তেখেতে কথাখিনি কৈছে যে বেদখলকাৰী যিকি 6000 মানুহ কিন্তু 6000 মানুহ চিপাঝাৰৰ যিখিনি জাতিত আজি গৰুখুটি প্ৰকল্প য'ত হৈছে সেই প্ৰকল্পত যিমানখিনি মাটি আছে সেই মানুহখিনিৰ যিমান মানুহে মাটি লৈছে তেওঁলোকৰ কোনোবা হাতত 100 বিঘা 200 বিঘা 300 বিঘালৈকে মাটি দখল কৰি বহি আছে সেই মাটিখিনিক বেদখল মুক্ত কৰাৰ পিছত তাৰ যিখিনি প্ৰকৃত মানুহ আছিল সেই প্ৰকৃত মানুহখিনিক যিখিনি তাত ডকুমেণ্টছ আছিল সেই প্ৰকৃত মানুহখনক ইতিমধ্যে দলগাঁও আদি অঞ্চলৰ সংস্থাপন চৰকাৰী মাটিত সংস্থাপনৰ ব্যৱস্থা কৰিছে আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ য'তেই বেদখল হ'ব সেই মানুহখিনিক লাহে বেলেগ জেগাত সংস্থাপিত কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা কৈছে আৱাস যোজনা আৰু যিখিনি যোজনা আমি আমাৰ অঞ্চলবিলাকত আমি সেই আৱাস যোজনা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা কথা কোৱা হৈছে যে ইলেক্ট্ৰড বনৰ কথা কৈছে ইলেক্ট্ৰল বণ্ডটোত 14,000 কোটি নে 20,000 কোটি টকা হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে 6,000 কোটি টকা পাইছে আৰু গোটেই বস্তুটো এনেকুৱা এটা ৰূপ দিব কৈছে বাকী অকল প্ৰত্যেকটো ৰাজনৈতিক দলে ইলেক্ট্ৰল বণ্ডৰ পইচা পাইছে তেওঁলোকে এনেকুৱা কৈছে যে গোটেইখিনি ভাৰতীয় জনতা পাৰ্টীয়ে ল'ব বিচাৰিছে আৰ্টিকল 370ৰ কথা কৈছে হয় আৰ্টিকল 370 প্ৰত্যাহাৰ কৰা হৈছে আমি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ঘোষণাপত্ৰত আছিল আৰু সেই নিৰ্বাচনী ঘোষণাপত্ৰ আমি পালন কৰিছোঁ আৰু আৰ্টিকল 370 প্ৰত্যাহাৰৰ পিছত আজি কাশ্মীৰৰ পৰিস্থিতি সলনি হৈছে আজি আমি যে আগতে সদায় দেখি থাকোঁ সন্ধিয়া টিভি নিউজ চোৱাৰ লগে লগে যে শিলগুটি দলিয়াই সেই শিলগুটি দলিওৱাটো আজি বন্ধ হৈ গ'ল আজি এইবাৰ 15 আগষ্টত যোৱা 15 আগষ্টত লাল চকত 30 বছৰৰ পিছত প্ৰায় 4,000 মানুহ হৈছে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত চৰকাৰী অনুষ্ঠানত 4,000 মানুহ হৈছে যোৱা 3টা দশকৰ 40 বছৰৰ পিছত বোধ হয় এটা সমীক্ষা হৈছে 40 বছৰৰ পিছত লোকসভা নিৰ্বাচনত তেওঁলোকে কৈছে আমি পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে পাৰ্টি দিয়া নিদিয়াটো ডাঙৰ কথা নহয় ৰাষ্ট্ৰ নিৰ্মাণটো আমাৰ কাৰণে ডাঙৰ কথা 40 বছৰৰ পিছত 37% মানুহে এইবাৰ ভোটদান কৰিবলৈ ওলাই আহিছে মানুহে আজি জম্মু কাশ্মীৰত যিকেইটা আসন দিয়াৰ পিছত যিকেইটা আসন হ'ব তাত আৰু বেছি ভোটদান হ'ব শ্ৰীনগৰৰ ভোটদানত 34-35% মানুহে ভোটদান কৰিবলৈ আহিছে আগতে ভোটদান কৰিবলৈ আহে 4% ভোট আহে আমি সকলোৱে জানো এইবাৰ ভোটদান কৰিছে এয়া মানুহৰ মাজত লাহে তাৰ মানুহে নিৰাপত্তাহীনতাত যিটো ভুগিছিল আৰু ভাৰত বিৰোধী যিবিলাক ঘটনা বতৰাত চলি আছিল আৰু আগৰ কেন্দ্ৰীয় চৰকাৰ যি কংগ্ৰেছ দলৰ আছিল তাত যি সাৰপানী যোগাই আছিল তেখেতসকলে যে ডিভাইড এণ্ড ৰুল পলিচিৰে চৰকাৰ চলাই থাকিব যে অশান্ত পৰিস্থিতি চলাই থাকিব সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলত উত্তৰ পূৰ্বাঞ্চলত আজি প্ৰায় 60 বছৰ ধৰি অশান্ত পৰিস্থিতি চলি থাকিল তেনেকৈ তেওঁলোকে সময় পাৰ কৰিলে ইয়াত শান্তি বিৰাজ কৰাৰ কাৰণে কোনো কাম কৰা নাছিলে সেয়ে আমি কৈছোঁ উন্নয়ন আৰু যোৱা 8টা বছৰ 10টা বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি পালন কৰিছে আৰু আমাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত যিখিনি প্ৰতিশ্ৰুতি বাকী আছে আপুনি দিব 26 যোৱাৰ আগতে মই এবাৰ কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ যাব বিচাৰিছোঁ তাৰমানে আমাৰ ইয়াত আৰু এটা কথা কৈ দিওঁ যিটো তেওঁ প্ৰথমতে কৈছিল কংগ্ৰেছ প্ৰতিনিধিয়ে চীনৰ কথা সুব্ৰমণিয়াম স্বামীয়ে কথা ক'লে 62 চনত মই পুনৰবাৰ তেখেতক মনত পেলাই দিব খোজা নাছিলোঁ 62 চনৰ চীনা যুদ্ধৰ সময়ত সেই সময়ত পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াই কি ভূমিকা কৰিছিল কিমানবাৰ ভাৰতৰ পাক অকুপাইড কাশ্মীৰ কেনেকৈ এৰি দিয়া হ'ল সেই কথাবিলাক তেওঁলোকে পাহৰি আজি তাৰ মানুহে ভাৰতবৰ্ষৰ লগত চামিল হ'ব বিচাৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি নিশ্চয় কৈছে যে পাক অকুপাইড কাশ্মীৰৰ মানুহখিনিক যিধৰণে আমি দেখি আছোঁ টিভিত পাকিস্তানী খানাই যিধৰণে অত্যাচাৰ কৰে স্বাভাৱিক কংগ্ৰেছে সেই মানুহখিনি ভাৰতলৈ অহাটো নিবিচাৰিব তেওঁলোকে অন্তৰৰ পৰা নিবিচাৰে কাৰণ পাকিস্তানৰ প্ৰতি তেওঁলোকৰ দৰদ আছে পাকিস্তান চলি থাকিলে মানুহক ভয় খুৱাই থাকিব পাৰিব পাকিস্তানৰ প্ৰতি দৰদ আছে প্ৰমাণ হৈছে পাক অকুপাইড কাশ্মীৰটো তেওঁলোকে ভাৰতত চামিল হোৱাটো কেতিয়াও নিবিচাৰে আজি তাৰ অঞ্চলৰ মানুহে এভিকশ্যন বেদখল উচ্ছেদ আৰু বেদখল সম্পৰ্কে অলপ চাইণ্টিফিক আলোকপাত কৰিব বিচাৰিছোঁ মই তাৰমানে এইটো মঞ্চ নহয় যদিও মই অলপ ক'ব লাগিব অসমৰ 4.27 লাখ হেক্টৰ ভূমি মানে নদীত যা গৈছে
আৰু প্ৰায় 30 লাখ মানুহ এই প্ৰক্ৰিয়াত মানে চমুকে সামৰিব সময় বিৰোধীসকলে বিভিন্ন ধৰণেৰে তেওঁলোকে কৈছে যেনে মূল্য বৃদ্ধিৰ কথা কৈছে বা আমাৰ নিবনুৱাৰ কথা কৈছে আমি সবেই জানো যে কংগ্ৰেছৰ দিনত তেওঁলোকে যে নিবনুৱাসকলৰ ওপৰত কেনে ধৰণেৰে তেওঁলোকে অত্যাচাৰ কৰিছিল আৰু আজিৰ চৰকাৰৰ দিনত কেনে ধৰণেৰে চৰকাৰী চাকৰিবিলাক বিতৰণ বা চৰকাৰী চাকৰিবিলাক দিয়া হৈছে আমাৰ ইমান ভৰসা নাই কিন্তু ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে আৰু পৃথিৱীৰ মানুহে নৰেন্দ্ৰ মোদীৰ নেতৃত্ব বিচক্ষণতাক স্বীকাৰ কৰিছে তেনে সময়ত মই ভাবো যে ভাৰতৰ জনগণ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে নৰেন্দ্ৰ মোদী নেতৃত্বত আজি তেওঁলোক আছে ধন্যবাদ জনাইছো লিম্বু ডাঙৰীয়া হয় আপৰ প্ৰতিনিধি এটা বাক্য মই এটা বাক্যই কম যে আজি চাওক প্ৰতিশ্ৰুতি যিখিনি আছিলে কালি এটা চাইছো নিউজত যে কাজিৰঙাত কৃষকে ধান জ্বলাই দিব লগা পৰিস্থিতি হৈছে নিউজত বাজি আছিলে মই নিজে দেখিছো যে সিহঁতৰ বিক্ৰী কৰিবলৈ এটা বজাৰ নাই য'ত মিনিষ্টাৰৰ সমষ্টি তাতে কৃষি মন্ত্ৰী আজি এই সমস্যাবিলাক কামাখ্যা কোনোবাই যদি ধান জ্বলাইছে আজিৰ তাৰিখত সঁচা সঁচিকে পূৰ্বকামী কৰিছে সেইটোৱে কৈছো এইবোৰ উচ্চাৰণ জনাব মূল সমস্যা এইটো এনেকুৱা ধৰণৰ কোনোবা এজন খেতিয়কে যদি ধান জ্বলাই কোনো উপযুক্ত প্লেটফৰ্মৰ কথা নাই তেওঁ এজন এলেহুৱা এজন কামচোৰ আৰু এজন ফাঁকিবাজ মানুহ তেনেকুৱা যদি কৃষকে আজিৰ অসমত যদি ধান জ্বলাইছে কামচোৰ ফাঁকিবাজ এলেহুৱা খেতিয়ক যিয়ে নহয় 10 কিলোমিটাৰ ভিতৰত এখন বজাৰ আছে খেতিয়কৰ কথা ক'ব কিয় জ্বলাব 10 কিলোমিটাৰ বুলি আৰু সেইটো আপোনালোকে উদাহৰণ দি পেলাই ক'ব খেতিয়কে জ্বলাইছে আজি খেতিয়কৰ ধান জ্বলাবলগীয়া পৰিস্থিতি নাই বেলেগ খেতি জ্বলাবলগীয়া হৈ আছে দুষ্কাৰ্যক প্ৰশ্ৰয় নিদিব পলিটিক্স কৰাৰ নামত দুষ্কাৰ্যক প্ৰশ্ৰয় নিদিব বেয়াটো বেয়া প্লেটফৰ্ম কোনো ক্ষেত্ৰতে নাই যিয়ে প্লেটফৰ্ম নেথাকক প্লেটফৰ্ম যিয়ে নেথাকক আজি কৃষকৰ আয় দুগুণ হৈ জানো সেইটো বেলেগ আয় দুগুণ হৈছে জানো আয় দুগুণ হোৱাটো এটা বেলেগ বিষয় ধান জ্বলোৱাটো এটা বেলেগ সমস্যা সমাধান হৈছে জানো কিন্তু ধান জ্বলোৱাটো এটা বেয়া বিষয় যেটো দুষ্কাৰ্যক প্ৰশ্ৰয় নিদিব হেতু আমিও প্ৰশ্ৰয় নিদিব আমি কেতিয়াও নিদিব না বেসিক এটা হেৰি লৈ আহিছো যে বজাৰৰ তেওঁ হয়তো নহলে বেলেগ কিবা আন ধান্দা আছে বজাৰৰ বজাৰ মই জানো তো ধানৰ বজাৰ আপুনি চিনি পায় আমি কি ধানৰ বজাৰ চিনি নাপাওঁ বজাৰটো নাই আমি কি ধান বজাৰ চিনি নাপাওঁ উপযুক্ত বজাৰ ধানৰ বজাৰ আপুনি জানে আমি নাজানো সমস্যাখিনি সমাধান কৰিব লাগে আমি জ্বলোৱাটো দুষ্কাৰ্যক প্ৰশ্ৰয় নিদিব দুষ্কাৰ্যক প্ৰশ্ৰয় দিলে ধান জ্বলাইছে মানুহক উৎসাহিত কৰা নাই বেয়া হ'ব সেই মানুহজনৰ যিটো সমস্যা সেইটো বিজেপিয়ে বুজি পাব আমি আশা কৰিম সেই খেতিয়কজনৰ কোনো সমস্যা নাই তেওঁ দুষ্কাৰ্য কৰিছে এলেহুৱা কামচোৰ অথবা ধান্দাবাজি মানুহ তাত বিজেপিয়ে বুজিবলগীয়া একো নাই অসমৰ আজিৰ তাৰিখত অসমৰ কোনো ঠাইতে ধান জ্বলাই দিবলগীয়া পৰিৱেশ নাই বিলাহী কেতিয়াবা পেলাই দিবলগীয়া পৰিস্থিতি হয় নেমু পেলাই দিবলগীয়া পৰিস্থিতি হয় ৰঙালাও পেলাই দিবলগীয়া পৰিস্থিতি হয় কিন্তু ধান জ্বলাই দিবলগীয়া পৰিস্থিতি অসমত নাই বৰ্তমান নাই ঠিকে কৈছে আমি বিচাৰিম যে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ হওক আৰু যি বিভাজনগামী ৰাজনীতি সেইটো নহওক আৰু হিন্দু মুছলমান বন্ধ কৰি যি মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল যে 6 জনগোষ্ঠীত জনজাতিগিৰি কৰিম সেই জনজাতিকৰণ কৰক আৰু দ্বিতীয় নম্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পবিত্ৰ সদনত কৈছিল 1 লাখ চাকৰি 1 বছৰত মাথা গণি দিম সেই 1 লাখ চাকৰি মাথা কেইটা গণিলে সেইটো হিচাপটো দিয়ক কাৰণ অভাৰ লিভিঙৰ হিচাপ দিলে নহ'ব সঁচা অৰ্থত কিমানজন ল'ৰা ছোৱালী চাকৰি পালে সেইটো হিচাপটো দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অভাৰ লিভিঙৰ হিচাপ আনি 1 লাখ আৰু আপোনালোকে এইটো কথা গম নাপায় আপোনালোকে যেনে পংকজ বৰবৰা ৰাজনৈতিক দলৰ কিছু জানে যে আমি ডিবেট কৰিবলৈ মাতো আপোনাক নিৰ্বাচনী ইস্তাহাৰখন পঢ়ি দিবলৈ নকওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আমি এটা ইস্যুত ডিবেট কৰোঁ আপুনি এটা ইস্যুত ডিবেট কৰি ইস্তাহাৰখন এবাৰ সুধিলো আপুনি প্ৰথম 4 5 নম্বৰত মই ৰখালো দ্বিতীয়বাৰ 3 4 নম্বৰত ক'লে আমি ইস্তাহাৰখন পঢ়ি দিবৰ কাৰণে নামাতো আমি ডিবেট কৰিবৰ কাৰণে পংকজ বৰবৰা ডাঙৰীয়া চমুকে এটা বাক্য তেওঁলোকে এটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি তেওঁলোকে চকু বন্ধ কৰি সকলো কথা বিৰোধিতাই কৰিব ভাল কামখিনিও তেওঁলোকে মই প্ৰথমতেই কৈছোঁ ক'লা চশমা কিন্তু বিৰোধিতা নকৰিব বুলিও কথা নাই মই কৈছোঁ গণতান্ত্ৰিক দেশখনৰ চৰকাৰৰ ভাল কামখিনিও সমৰ্থন কৰিবলৈ বেয়াখিনি সমালোচনা কৰক আমিতো সমালোচনা কৰা বাধা দিয়া যিখিনি বেয়া কাম হৈছে সমালোচনা কৰক তেওঁলোক আৰু ভালখিনিও সমৰ্থন কৰিব লাগিব আজি ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে যিখিনি ব্যৱস্থা লৈছে
যে 4000 মই কৈ লওঁ সেইখিনি উত্তৰ দিম নেকি মই সেইখিনি উত্তৰ দিম মই সেইখিনি উত্তৰ দি আছো মই কৈ আছো সামৰিব সময় হৈছে কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো কি বক্তব্য কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়া ওচৰলৈ আহিছো আলাউদ্দিন আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়া আপুনি কংগ্ৰেছৰ বিধায়ক ডাঙৰীয়া ওচৰলৈ আহিছে এটা বাক্য সামৰণি মাৰক কৈছিল আজি দিল্লী মহিলা আয়োগৰ সভানেত্ৰীৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে সেই ক্ষেত্ৰত কংগ্ৰেছ এতিয়া নীৰৱে আছে এটা বাক্যত কম মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশ হাংগাৰ ইণ্ডেক্স প্ৰেছ ফ্ৰীডম ইণ্ডেক্স হেপিনেছ ইণ্ডেক্স ভাৰতৰ ৰাইজে সিদ্ধান্ত দিছে অৱনমিত আমি 4 তাৰিখে পুনৰবাৰ আহিম আপোনালোকৰ বক্তব্য শুনিম আমি ৰাইজে জনাদেশ কাক দিলে ৰাইজৰ হাততেই সেই শক্তি আছে গতিকে ৰাইজেহে ইভিএমৰ বুটাম টিপিছে ৰাইজে কাক ভোট দিলে 14 তাৰিখে জলজল পটপটকৈ 4 তাৰিখে ওলাই পৰিব গতিকে সেইদিনালৈ অপেক্ষা কৰিলোঁ সকলোকে ধন্যবাদ জনাইছোঁ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ শুভৰাত্ৰি